বুথৰ সভানেত্ৰী আফৰোজা এয়া আমাৰ আফৰোজা বেগম। চন্দন বিশ্বাসে। আমি পোনে পোনে সভা কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ অতি মৰমৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰমীলা আমাৰ যি সংখ্যালঘু অধ্যুষিত অঞ্চল আছে তাৰ উন্নয়নৰ দায়িত্ব ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাৰ দায়িত্বটো আমাৰ ৰাইজে ল'ব লাগে। আমি ইয়াত যথেষ্ট সংখ্যক আই মাতৃ ইয়াত উপস্থিত থকা দেখিছোঁ। বৰা ডাঙৰীয়াই ক'লে যে আমি সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস। আমি সকলোকে লৈ আগবাঢ়ি যাব লাগিব। হিন্দু, মুছলিম, শিখ, চাই, বুদ্ধ, জৈন সকলোকে লৈ আমি আগবাঢ়ি যাব লাগিব। সকলোৱে লগত থাকিলেহে দল আৰু দেশ শক্তিশালী হয়। আমি বৰ আশা কৰিছিলোঁ। মই ৰহা সমষ্টিলৈ আগতো আহিছোঁ। মই ৰহা সমষ্টিত বা এই অঞ্চলত আগত আহিছোঁ, এনেকুৱা নহয়। কিন্তু কেণ্ডিডেট হৈ বিজেপিৰ লোকসভা মানে কেণ্ডিডেট হৈ আজি অৱশ্যে আহিছোঁ ইয়ালৈ। আজি আমি আচলতে ৰাতিপুৱা পুৱাৰ ভাগতে আমি বেবেজীয়াৰ যি আমাৰ মানে শিৱ মন্দিৰ আছে তাত আমি বাবাৰ আশীষ লৈ, আজি যিহেতু শিৱৰাত্ৰি তাত আশীষ ল'লোঁ। লৈ পেলাই আমি কাৰ্যসূচী আজি আমি আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ পৰাই আপোনালোকৰ এই মাধ্যমৰ যোগেদি ভাৰতবৰ্ষৰ বা পৃথিৱীৰ সকলো ৰাইজলৈ শুভেচ্ছা জনাইছোঁ শিৱৰাত্ৰিৰ। আৰু বাবা ভোলেনাথক প্ৰাৰ্থনা কৰিছোঁ সকলো মানে ধৰ্মৰ লোকক যেন বাবাই আশীষ কৰক। কাৰণ এটা আমাৰ কথা আছে যে যত জীৱ তত শিৱ, মানে যিমান জীৱ আছোঁ তাত শিৱ থাকে। আজি বাবাই সকলোকে আশীষ দিয়ক। আৰু আমি আহি এতিয়া গেৰেজাই পামত পালোহি। ইয়াতে সভা কৰিলোঁ। এতিয়া ইয়াৰ উপস্থিতিটো আপোনালোকে ফুটেজ আছেই আৰু ইয়াৰ পৰা বাকীখিনি গম পাইছে। ভাল লাগিছে ইমান ধুনীয়াকৈ উৰুলো দি আমাক এক ধৰ্মীয় এক পৰম্পৰা দি আমাক আশীষ কৰিছে আইসকলে। আৰু সৰহ সংখ্যক একেবাৰে 95% ইয়াত লক্ষীস্বৰূপা আই মাতৃসকল আছে। গতিকে ভাল লাগিছে। মোক ইয়াতে এগৰাকী মাইনৰিটি বাইদেৱে লগ পাই কৈছে যে আমিও ওলাই আহিছোঁ। আমাৰ মাটি কটা মানুহজনেও বুজি পাইছে যে বিজেপিয়ে কথা দিলে কথা ৰাখে। গতিকে সেইটো আমাৰ বিশ্বাস হৈছে। সেইকাৰণে আমি ওলাই আহিছোঁ, আমিও আপোনালোকক ভোট দিম। গতিকে এটা ভাল পৰিৱেশ হৈছে, এটা বাতাবৰণ হৈছে। গতিকে আমি সুখী, হেপী। ইয়াতে আমি সুখী হৈছোঁ। আপোনাৰ ফলাফল কেনেকুৱা হ'ব বা কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? নগাঁও লোকসভাত আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব UDFৰ লগত। আৰু ফলাফল আমাৰ ভাল হ'ব, কাৰণ চাওক মই খেলিছোঁ বিজেপি দলৰ পৰা। ভাৰতৰ যিটো আপোনাৰ আজি উন্নয়নৰ জোৱাৰ আগবঢ়াইছে বা ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰলৈ লৈ যোৱা যিজন মানে বিশ্বগুৰু হ'বলৈ আজি গৈ আছে শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী, যিজন তৃতীয়বাৰৰ বাবে ভাৰতত আকৌ প্ৰধানমন্ত্ৰী হ'ব গৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি আজি 1 লাখ যুৱক যুৱতীক সংস্থাপন দিম বুলি চাকৰি দিছে, য'ত কোনো দুৰ্নীতি নোহোৱাকৈ চাকৰি পাইছে। দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আজি প্ৰায় 1000 ল'ৰা ছোৱালী APSCত নিকা ভাৱমূৰ্তিয়ে চাকৰি পাইছে। আজি লাখপতি বাইদেউ বনাবলৈ গৈছে। আজি মহিলাসকলৰ মাজত আঁচনি হৈছে। গতিকে এনে ক্ষেত্ৰত আৰু ধৰি লওক আমাৰ জয়টো নিশ্চিত। আৰু এইটো মোদী ডাঙৰীয়াৰ জয়, এইটো আপোনাৰ আমাৰ মুখ্যমন্ত্ৰীৰ জয়, এইটো বিজেপি দলৰ জয়, এইটো পদুম ফুলৰ জয়। নিশ্চয় এইটো জয়। কংগ্ৰেছ দলৰ ত্যাগ কৰাৰ মূল কাৰণটো হৈছে, মই আগতো কৈছোঁ, আপোনালোকে পাইছে যে মই প্ৰথম ত্যাগ কৰা হৈছে মই মানে বহুদিন ধৰি কংগ্ৰেছত আছিলোঁ। আৰু ব্ৰহ্মপুৰৰ পৰা মই কেইবাবাৰো মই ইলেকশ্যন খেলিছোঁ। এই ইলেকশ্যন খেলাৰ লগে লগে মোৰ ব্ৰহ্মপুৰৰ প্ৰায় 70,000 ভোটাৰ ৰাইজ মোৰ এক পৰিয়ালৰ দৰে হৈ পৰিছিলে। আৰু সেইটো বাস্তৱ কথা। আপোনালোক কামপুৰৰ পৰা আহিছে মই জানো, আপোনালোকেও জানে যে আপোনালোকৰ ব্ৰহ্মপুৰতে আপোনালোকক পৰে। গতিকে মোৰ এতিয়া মানুহখিনিৰ লগত ইমান এটা ঘৰুৱা বা আত্মিক সম্পৰ্ক হৈ গ'ল। কিন্তু মই শেষৰ বাৰতো মই হাৰি গ'লোঁ। প্ৰায় 751টা ভোটত আমাৰ বিজেপিৰ বন্ধুজন জিকিলে। গতিকে মই হাৰি গ'লোঁ। প্ৰায় 375টা ভোট পাব লাগিছিল, তেতিয়া মই হয়তো জিকিলোঁ হ'লে। তেতিয়া আমি হাৰি গ'লোঁ। হৰাৰ পিছত আমাৰ মানুহখিনি হতাশ হ'ল। মই কিন্তু হতাশ ইমান হোৱা নাছিলোঁ, যাৰ কাৰণে মোক
আপোনাৰ প্ৰায় 3 বছৰ লাগিলে মই বিজেপিলৈ আহোঁতে 2021 পৰা 2023 চনৰ 11 নৱেম্বৰত মই আহিলোঁ। কিন্তু মানুহখিনি হতাশ হ'ল। মানুহখিনি এনেকুৱা যে যিটো পৰিৱেশ এতিয়া হৈছে, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যেনেধৰণৰ কাম কৰিছে ৰাইজৰ হৈ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণৰ কাম কৰিছে, এতিয়া আৰু কংগ্ৰেছ নিজিকিব তেওঁলোকৰ মতে, মোৰ সমৰ্থকসকলে কংগ্ৰেছ নিজিকিব, আমি কংগ্ৰেছ কৰি থাকিলে বয়সবিলাক সময়বিলাক গৈ আছে, আজি ইমান দিন কৰিছোঁ আমি ছাকচেছ হোৱা নাই। গতিকে তেওঁলোকে ক'ব বিচাৰে যে মোক বিজেপিলৈ আহিব লাগে, বিজেপিলৈ আহিলে তেওঁলোকে মোক বিজেপিত জয় হোৱা দেখিব বা মোৰ ভাল দেখিব, তেনেধৰণৰ কথা বতৰাবিলাক তেখেতসকলৰ আছিলে। কিন্তু মই সেইটো প্ৰথমতে গ্ৰহণ কৰা নাছিলোঁ। পিছত মোৰ বৰ দুখ লাগিছিলে যে কোনোবাই আহি কয় যে মোৰ অৰুণোদয়টো কাটিলে তোমাৰ লগত থকাৰ কাৰণে, আপোনাৰ লগত থকাৰ কাৰণে, মোৰ ল'ৰাটোৱে পুলিচত দৌৰিছিলে কিন্তু হয়তো তোমাৰ লগত থকাৰ কাৰণে নহ'ল, মোৰ ছোৱালীজনী এইটো কৰিছিলে তোমাৰ লগত থকাৰ কাৰণে নহ'ল। আচলতে অন্য কাৰণ আছে, এনেকুৱা নহয়, কিন্তু তথাপিও মানে ভোটাৰ ৰাইজে বা অভিভাৱকসকলে তেনেকৈ ভাবে। তেতিয়া মোৰ মনটো অন্তৰখন কান্দি যায় যে মই এনেকুৱা এটা হ'লোঁ, মইতো পলিটিক্স কৰিও দিব পৰা নাই, আৰু মই তেওঁলোকক লগত ৰখাৰ কাৰণে এতিয়া তেওঁলোকৰ বহুত কষ্ট পাইছে। সেই অনুভৱটো যেতিয়া মোৰ বেছিকৈ আহিল, তেতিয়া মই এদিন সিদ্ধান্ত ল'লোঁ যে মই মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ গ'লোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ কৰিলোঁ। যে মই ক'লোঁ যে মই আহিব বিচাৰিছোঁ, মোৰ মেইন দাবীটো হৈছে যে মোৰ 70,000 মোক সমৰ্থক আছে, 70,000 সমৰ্থকক আপোনালোকে বিজেপিকৰণ কৰক, আৰু ব্ৰহ্মপুৰত আপোনালোকে যদি বিধায়কজনক কিবা এটা আঁচনি 10,000 ৰাইজৰ কাৰণে দিছে, এইবাৰৰ পৰা তেওঁক 20,000 দিয়ক, যে মোৰ সমৰ্থিত মানুহখিনিও যেন আঁচনিখিনি পায়। আৰু এতিয়া আপোনালোকৰ 70,000 ছাপোৰ্টাৰ আছে, আৰু মোৰো 70,000 লক্ষা আহি থকা দিনত আপোনালোকৰ 1.5 লাখ ছাপোৰ্টাৰ হওক। এনেধৰণৰ কথাবিলাক মই ক'লোঁ, এনেধৰণৰ কথাখিনি ক'লোঁ। তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে একেবাৰে খুব ভাল কথা, মানুহখিনিক আমি সহায় কৰিম, এইটো চিন্তা কৰিব নালাগে, আৰু তোমাৰো আমি চাম, তুমি বহুত ছেক্ৰিফাইচ কৰিছা, তোমাৰ বিষয়েও মই চাম। তাৰপিছতে আমাৰ মানুহখিনিৰ মনৰ আনন্দৰ কাৰণে মই গ'লোঁ, আৰু এইটো পৰিৱেশো এইটো সময়ৰ আহ্বান, এইটো আমি সকলোৱে বিজেপি কৰিব লাগে। মই গ'লোঁ, যোৱাৰ পিছততো মই ভবাও নাই বা মই এপ্লিকেশ্যনো দিয়া নাই, মই হেৰিও কৰা নাই। মই ভাবিছিলোঁ যে মোৰ মানুহখিনিৰ কাম হ'ব আৰু সেইটোৱে হ'ব, আৰু মই অলপ মনিটৰিং কৰি থাকিম মোৰ মানুহখিনিয়ে পাইছেনে নাই, আৰু এই মানুহখিনিক 26-লৈকে আমাৰ ব্ৰহ্মপুৰৰ বিধায়কৰ লগত একাত্মক কৰি পেলাই 26ত ইলেকশ্যনত গোটেই ব্ৰহ্মপুৰৰ মানুহখিনি 1.5 লাখ মানুহ বিজেপি হৈ গ'লে, মোৰ সমৰ্থিতখিনিও আৰু আমাৰ আগৰ যিখিনি বিজেপি আছিলে। কিন্তু তাৰ মাজতে মোক টিকট দি দিলে, এতিয়া মোৰ এটা দায়িত্ব বাঢ়িলে, গতিকে ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজে আঁকোৱালি লৈছে, মই দেখিছোঁ। বিধায়ক সুৰেশ বৰা ডাঙৰীয়া সাংসদলৈ অহাৰ কাৰণটো কি? বিধায়ক পদত যি নাই সেইটোৱে ক'লোঁ। তাৰমানে একচুৱেলি মই সাংসদলৈ অহা নাই, তাৰমানে মই সেই সপোনটোৱে মই এৰি দিছিলোঁ যে মই যদি